নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে শুনি আছে ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস ৰক্তৰাগ হেইতো মোৰ পৰা কোনোবা দুৰ্বৃত্তই চুৰ কৰি নিছে শ্যামে হেহাই হেহাই ক'লে আকৌ অভিনয় লৈছে প্ৰচণ্ড জোৰেৰে শ্যামৰ মুখত এটা গোৰ মাৰি ক'লে মূৰ্তি তুমি আমাক দিবই লাগিব শ্যাম তোমাৰ পৰা আমি কোনো কৈফিয়ত নিবিচাৰো মূৰ্তি য'ত যেনেকৈ দিছা 24 ঘণ্টাৰ ভিতৰত তেনেদৰে উদ্ধাৰ কৰি আনা নহলে লুইস আৰু নিষ্ঠুৰ হ'ব লুইসে পুনৰ বুকুত এটা গোৰ মাৰিলে এটা অস্ফুট আৰ্তনাদ কৰি শ্যাম অজ্ঞান হৈ পৰিল তাৰ পিছত জনি আৰু লুইস দুয়োয়ে গোটেই কথাটোৰ বস্তুবোৰ লণ্ডভণ্ডকৈ কিবা বিচাৰিবলৈ ধৰিলে এনেতে বাহিৰত এখন গাড়ী ৰোৱাৰ শব্দ শুনি দুয়ো ততালিকে বাহিৰ ওলাল খন্তেক পিছতে কথাটোলৈ অমিতাভ খান আৰু তেওঁৰ পত্নী মনিকা সোমাই আহিল শ্যামক মজিয়াৰ ওপৰত মৰাৰ দৰে পৰি থকা দেখি মনিকাই আতংকত চিঞৰি উঠিল শ্যাম অমিতাভ প্ৰায় লৰি যোৱাৰ দৰে ওচৰ চাপি গৈ শ্যামৰ কাষতে বহি গাটো জোকাৰি দিলে মনিকাই হুকহুকাই কান্দি উঠিল নাকান্দিবা বিশেষ একো হোৱা নাই অজ্ঞান হৈ আছে অমিতাভে ঘৈণীয়েকক অভয় দি ক'লে শ্যামৰ মুখখনলৈ কিছু সময় একেথৰে চাই থাকি অমিতাভে কথাৰ চাৰিওফালে এবাৰ চকু ফুৰালে মই তোমাক ঠিকেই কৈছিলোঁ মনিকা ই আজিকালি অসৎ দলৰ লগত সংশ্লিষ্ট পুলিচক ফোন কৰি জনাই দিয়ক মনিকাই ক'লে ইয়াৰ পৰা নহয় ঘৰলৈ বলা অমিতাভে শ্যামৰ অজ্ঞান দেহাটো কান্ধত তুলি লৈ দুৱাৰৰ ফালে আগবাঢ়িল মনিকাও পিছে পিছে গ'ল ঘৰ পায়ে অমিতাভে তেওঁলোকৰ পৰিয়ালৰ ডাক্তৰ পুলিন কলিতাক ফোন কৰি শীঘ্ৰে মাতি পঠালে তেতিয়া নিশা 8 বাজিছে শ্যামক শুৱাই দিয়া বিছনাখনৰ একাষত অমিতাভ বহি মনিকাক উদ্দেশ্যি ক'লে মনি শ্যামৰ কথা গোপনে ৰখাই আমাৰ উচিত হ'ব বুলি মই ভাবো কিয় জানা হয়তো শ্যামে এনে কিবা গুৰুতৰ অপৰাধ কৰিছে যাৰ ফলত তাৰ এই অৱস্থা পুলিচেও তাক বিচাৰি ফুৰিব পাৰে হে তাৰ মুখৰ পৰা সকলো কথা পুনতে জানি লোৱা উচিত হ'ব নহয় জানো মনিকাই মূৰ দুপিয়ালে অমিতাভে এটা চিগাৰেট জ্বলালে আপোনাৰ বন্ধু এজেণ্ট ৰঞ্জিতৰ লগত এই বিষয়ে আলোচনা কৰি চাবচোন মনিকাই ক'লে এনেতে ডাক্তৰ পুলিন কলিতা সোমাই আহিল শ্যামৰ অৱস্থা দেখি ডাক্তৰ কলিতা আচৰিত হ'ল এও কোন আৰু এই অৱস্থা হ'বলৈ পালে কেনেকৈ ডাক্তৰ কলিতাই সুধিলে ধৰি লওক মোৰ ভাই কোনোবা দুৰ্বৃত্তৰ হাতত পৰি এই অৱস্থা হৈছে শীঘ্ৰে ইয়াৰ নিৰামৰ ব্যৱস্থা কৰক অমিতাভে ক'লে ডাক্তৰ কলিতাই শ্যামক পৰীক্ষা কৰি ক'লে চিন্তাৰ কাৰণ নাই শীঘ্ৰে জ্ঞান ঘূৰিব পাত্ৰ এটাত গৰম পানী অলপ আৰু এখন টাৱেল দিয়ক মনিকা ভিতৰলৈ গ'ল পিছদিনা পুৱা শ্যামে জ্ঞান ঘূৰাই পালে চকু মেলি সন্মুখত নবৌৱেক মনিকাক দেখি কিছু আচৰিত হ'ল শ্যামে চকু মেলা দেখি মনিকা ওচৰ চাপি আহি শ্যামৰ কপালত হাত ফুৰাই ক'লে ভাল পাইছানে শ্যাম দাদা ক'ত শুনা নুশুনাকৈ শ্যামে সুধিলে দাদাৰ কাৰণে চিন্তা কৰিব নালাগে তুমি এতিয়া কেনে পাইছা কোৱা কিবা খাবা বৰ ভোক লাগিছে নবৌ শ্যামে হাঁহিবলৈ চেষ্টা কৰাত মুখখন বিকৃতহে হ'ল মনিকা ওলাই গৈ লগু এটাক শ্যামৰ কাৰণে খোৱা ব্যৱস্থা কৰিবলৈ কৈ পুনৰ আহি শ্যামৰ ওচৰত বহিল গোটেই দেহতে বুজাব নোৱাৰা বেদনা নবৌ চোৱাচোন গোটেই দেহতে চাবুক মাৰি সিহঁতে মোৰ দেহটো জেব্ৰাৰ দৰে কৰি পেলাইছে মনিকাৰ চকু চলচলীয়া হ'ল এনেতে অমিতাভ কথাটোলৈ সোমাই আহিল শ্যামে অমিতাভক দেখাৰ লগে লগে নিজৰ মুখ লুকুৱাবলৈ চেষ্টা কৰিলে হাৰ পাইছ শ্যাম অমিতাভে মৰমৰে সুধিলে ইতিমধ্যে লগোৱা এটাই বিবিধ খোৱা বস্তুৰে সৈতে এগিলাচ গাখীৰ আনি শ্যামৰ আগত থলেহি খোৱা শ্যাম মনিকাই ক'লে মুখখন ধুম একো নহয় তুমি খোৱা শ্যামে কষ্টেৰে শোৱাৰ পৰাই হাতখন উলিয়ালে তোমাৰ অসুবিধা হ'লে মই খুৱাই দিম নালাগে পাৰিম শ্যামে হাতত বিস্কুট এটা তুলি ল'লে তোৰ এই অৱস্থা কোনে কৰিলে শ্যাম মোৰ অনুমান তই কোনোবা দুৰ্বৃত্তৰ দলৰ লগত জড়িত হৈ পৰিছ কি হৈছে সঁচা কথা ক অমিতাভে সুধিলে শ্যামে অসহায়ৰ দৃষ্টিৰে মনিকালৈ চালে তোমাৰ সকলোবোৰ কথা কৈ দিয়া শ্যাম একো ভয় নাই মনিকাই ক'লে শ্যামে কোনো উত্তৰ নিদি নীৰৱ হৈ ৰ'ল
দুগালেদি দুধাৰি লটক বৈ আহিল। অমিতাভ শ্যামৰ কাষতে বহি চকী এখনত বহি শ্যামৰ মূৰত হাত ফুৰাই ক'লে, দেখ শ্যাম, তই মোৰ একমাত্ৰ ভাই। তোৰ অন্তৰে নকলেও মোৰ অন্তৰে তোক ভাই বুলিয়ে জানে। মই গম পাইছোঁ তই এক ভীষণ বিপদত পৰিছ। সকলোবোৰ কথা খুলি ক। তেওঁক অলপ সুস্থ হ'বলৈ দিয়ক, তাৰ পিছতো তেওঁৰ কাহিনী শুনিবলৈ সময় বহুত পাব। এনে দুৰ্বল অৱস্থাত তেওঁ কেনেকৈ কথা পাতিব? মনিকাই ক'লে। ঠিক আছে শ্যাম, তই ভয় কৰিব নালাগে, মই তোৰ সকলো ব্যৱস্থা কৰি দিম। তই নিশ্চিন্ত মনেৰে ইয়াতে থাক। তোৰ যদি সুবিধা হয় তেন্তে ক, মই পুলিচ বা চিআইৰ লগত আলোচনা কৰিম। অমিতাভৰ মুখত পুলিচ আৰু চিআইৰ নাম শুনাৰ লগে লগে শ্যামৰ মুখমণ্ডল ভয়ত বিবৰ্ণ হ'ল। নালাগে দাদা, পুলিচ বা চিআইক মোৰ বিষয়ে একো ক'ব নালাগে, ক'লে মোৰ বিপদ বাঢ়িবহে। শ্যামে সৰু ল'ৰাৰ দৰে কান্দিবলৈ ধৰিলে। অমিতাভে মনিকালৈ চালে। শ্যাম, তুমি ভয় কৰিব নালাগে, পুলিচক আমি তোমাৰ কথা একো নকওঁ, মনিকাই ক'লে। মণি, তুমি এইফালে আহা। লগে লগে অমিতাভ কথাৰ পৰা ওলাল। পিছে পিছে মনিকাও গ'ল। এটা কথাত সোমাই অমিতাভে মনিকাক উদ্দেশ্যি ক'লে, তাক অযথা প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰা উচিত নহ'ব বুলিয়ে মই ভাবোঁ। শুনা, মই কাইলৈ কলকাতালৈ গৈ আছোঁ। হয়তো ৩-৪ দিনমান থাকিব লাগিব। এইকেইদিন তাৰ ওপৰত সাৱধানে নজৰ ৰাখিবা। মই ঘূৰি অহাৰ পিছত তাৰ পৰা বিশেষ জানি তাৰ ব্যৱস্থা কৰিম। এইকেইদিনত সি সুস্থও হ'ব। সি পুলিচক ক'বলৈ দিয়া নাই, তাৰ মানে ইয়াৰ ভিতৰত কিবা ডাঙৰ ৰহস্য আছে। সেয়ে তাৰ ইয়াত উপস্থিতিৰ কথা যাতে কোনেও নাজানে আৰু তাৰ বাবে সাৱধান হ'বা। অমিতাভৰ কথাত মনিকাই মূৰ দুপিয়ালে। কিছু সময়ৰ পিছত অমিতাভ ওলাই গ'ল। মনিকা পুনৰ শ্যামৰ কথালৈ আহিল। শ্যামে হোৱাৰ পৰাই মনিকালৈ চালে। তোমাৰ দাদা অফিচলৈ গ'ল, মনিকাই ক'লে। শ্যামে কোনো উত্তৰ নিদি নীৰৱ হৈ ৰ'ল। তোমাৰ এনে অৱস্থা কেনেকৈ হ'ল, তুমি মোক ক'বানে শ্যাম? মনিকাই সুধিলে। শ্যামে মূৰ দুপিয়ালে। মনিকা আহি শ্যামৰ বিচনাতে বহিল। নবৌ, শ্যামে উচপি উঠিল। তোমাৰ কি হৈছে কোৱাচোন শ্যাম? মনিকাই শ্যামৰ কপালত হাত থৈ ক'লে। শ্যামে ধীৰে ধীৰে গোটেইখিনি কথা বিৱৰি ক'লে। শ্যামৰ কথা শুনি মনিকাৰ দুচকুৱেদি দুধাৰি লটক বৈ আহিল। শ্যামে দেখাৰ আগতে মনিকাই চাদৰৰ আঁচলেৰে চকুলোখিনি মচিলে। জানা নবৌ, সিহঁতে মোক ইয়াত থকা গম পালে মোক আহি ইয়াতে হত্যা কৰি থৈ যাব। তোমালোকে মোক ৰক্ষা কৰিব নোৱাৰিবা। তদুপৰি মূৰ্তিটো বিচাৰি উলিয়াই দিব নোৱাৰিলেও মোৰ ৰক্ষা নাই। লৈছক মই ইমান ভয় কৰা নাই, ভয় মোৰ দললৈ, মোৰ বছলৈ, শ্যামে উচপি ক'লে। তুমি চিন্তা নকৰিবা শ্যাম, তোমাৰ দাদাই সকলো ব্যৱস্থা কৰি দিব। সকলো সময়ত তুমি পুলিচৰ সতৰ্ক দৃষ্টিৰ মাজত থাকিবা। মোৰ দলৰ হাতত মোৰ কাৰ্যকলাপৰ এনে কিছুমান ফটো আছে, যিবোৰ ফটো পুলিচৰ হাতত পৰিলে আইনৰ হাতৰ পৰা তুমি মোক বচাব নোৱাৰিবা নবৌ। এনেতে ফোনটো বাজিবলৈ ধৰাত মনিকা আঁতৰি গ'ল। কথাটোলৈ আগবাঢ়ি অহা মনিকাৰ মৃদু পদক্ষেপ শ্যামৰ কাণত পৰাৰ লগে লগে শ্যামে চকু মুদি টোপনিৰ ভাও ধৰিলে। মনিকাই দুৱাৰৰ পৰ্দা ঠেলি দুৱাৰমুখৰ পৰাই শ্যামক উদ্দেশ্যি মাতিলে, শ্যাম। শ্যামে কোনো উত্তৰ নিদিলে। মনিকাই আগুৱাই আহি শ্যামৰ বিচনাৰ ওচৰত থিয় হ'ল আৰু গাত লৈ থকা কম্বলখন ভালকৈ দি কথাৰ পৰা ওলাই গৈ লগোৱা ৰামুক চিঞৰি মাতিলে, ৰামু। ৰামু ভিতৰৰ পৰা লৰি আহি মনিকাৰ ওচৰত থিয় হৈ আদেশৰ অপেক্ষাত ৰ'ল। ছোট চাহাব শুই আছে, তহঁতে নজগাবি। সাৰ পালে একাপ কফি দিবি আৰু মোৰ কথা সুধিলে কবি যে ক্লাবত আজি অনুষ্ঠান আছে, তালৈকে গৈছ। সন্ধ্যা 6টাত আহিম, বুজিছ? হ'ব বাইদেউ, ৰামুৱে ক'লে। মনিকা আঁতৰি গ'ল। খন্তেক পিছতে গেৰেজৰ পৰা কাৰ এখন ওলাই যোৱাৰ শব্দ শ্যামে শুনিবলৈ পালে। লগে লগে শ্যাম উঠি বহিল। কাষৰ খিৰিকীৰে বাহিৰলৈ চাই শ্যাম আনটো কথালৈ ওলাই গ'ল। শ্যাম উঠা গম পায়ে ৰামু ভিতৰৰ পৰা ওলাই আহিল আৰু শ্যামক উদ্দেশ্যি প্ৰশ্ন কৰিলে, চাহাব কফি খাব? শ্যামে হাতৰ ঘড়ীলৈ চালে। আবেলি 3 বাজিছে। চাহাব কফি আনিম? আকৌ সুধিলে ৰামুৱে। যা আন,
ৰামু লগে লগে আঁতৰ হ'ল। শ্যাম ততালিকে ফোন থকা কথাটোলৈ গৈ ফোনৰ ৰিচিভাৰটো ক্ৰেডেলৰ পৰা তুলি খৰধৰকৈ কেইটামান নম্বৰ ডায়েল কৰিলে। অলপ পিছতে সঁহাৰি আহিল। হেল্ল', কোনে কৈছে? আনমোৰৰ পৰা সুধিলে। কোন? দলি নেকি? মই শ্যামে কৈছোঁ। শ্যাম? তোমাৰ শ্যাম? শ্যামৰ মাতটো উত্তেজনাত কঁপি উঠিল। অ' মাই শ্যাম, মাই বিলাভেড শ্যাম, ইমান দিন তুমি ক'ত আছিলা? কোৱা, তুমি ক'ত আছিলা? সিমূৰৰ পৰা নাৰীকণ্ঠই চিঞৰি বাখৰি হুলস্থুল কৰি উঠিল। ধীৰে ধীৰে দলি, ধীৰে ধীৰে। শুনা দলি, মই এক ভয়ংকৰ বিপদত পৰিছোঁ। তুমি মোক উদ্ধাৰ কৰিব লাগিব। কিমান টকা লাগে কোৱা? মই এতিয়াই দিবলৈ ৰাজি। কোৱা তুমি বৰ্তমান ক'ত আছা? টকা নহয় দলি, টকা নহয়। শুনা, মই এতিয়া দাদাৰ ঘৰত, প্ৰকৃততে আত্মগোপন। মই নিশ্চিত যে মোক হত্যা কৰিবলৈ দুটা ভয়ানক দলে মোক বিচাৰি ফুৰিছে। অহৰ্নিশে ইয়াৰ পৰা মই এতিয়া পলাব খোজোঁ। মোৰ বিশ্বাস তুমি পাৰিবা। তোমাৰ দাদা? চিন্তা নাই দলি, দাদা পৰহি কলকাতালৈ গৈছে। এই সময়ত নবৌ নাই, ক্লাবলৈ গৈছে। মই ওলাই যোৱাৰ এইটোৱে উপযুক্ত সময় দলি। ঘৰত বৰ্তমান মাত্ৰ লগুৱাবৰ আছে। তুমি পাৰিলে এতিয়াই আহি মোক লৈ যোৱা দলি। চিন্তা নকৰিবা শ্যাম, মই নগ'লেও এতিয়াই তোমাক আনিবলৈ মোৰ মানুহ পঠিয়াই দিছোঁ। তুমি সাজু হৈ থাকা, 10-15 মিনিটৰ ভিতৰত গৈ পাবগৈ। নহ'লে কি হ'ব জানা দলি? দাদাৰ অনুপস্থিতিতে কোনোবা দুৰ্বৃত্ত আহি মোক ইয়াতে হত্যা কৰি থৈ যাব। মই বৰ্তমান বৰ অসহায়। শ্যাম, তুমি তোমাৰ দল এৰি দিছা নেকি? দলিয়ে সুধিলে। এইবোৰ কথা গ'লে কম দলি। এৰিছোঁ। লগে লগে শ্যামে কানেকশ্যন কাটি দি ৰিচিভাৰটো টেবুলৰ ওপৰত থলে। এনেতে ৰামু কফি একাপ লৈ সোমাই আহিল। ৰামু কফি কাপ হাতত লৈ শ্যামে মাত লগালে। চাহাব, ৰামু আদেশৰ অপেক্ষাত ৰ'ল। দাৰোৱানক কৈ দিবি, কোনোবা মানুহ মানে মোৰ কেইজনমান বন্ধু অহাৰ কথা আছে, সিহঁতক যাতে সোমোৱাত বাধা নিদিয়ে। বাৰু চাহাব। ৰামু ততাতৈয়াকে ওলাই গ'ল। শ্যামে লৰালৰিকৈ কফি কাপ শেষ কৰি বাথৰুমলৈ গ'ল। বাথৰুমত থাকোঁতে শ্যামে এখন গাড়ী বাহিৰত ৰোৱাৰ শব্দ শুনিলে। শ্যামৰ মনটো আনন্দত নাচি উঠিল। নিশ্চয় দলিয়ে কাৰোবাক পঠাইছে, কিন্তু ইমান সোনকালে পালেহিনে? নে আন কোনোবা? লৰালৰিকৈ বাথৰুমৰ পৰা ওলাই আহি শ্যাম নিজৰ শোৱনি কোঠাত সোমাল। ড্ৰেছিং টেবুলখনৰ ওচৰলৈ গৈ লৰালৰিকৈ মূৰটো আঁচৰি বাহিৰলৈ ওলাব খোজোতে দুৱাৰৰ ওচৰ পোৱাৰ লগে লগে পৰ্দাৰ আঁৰৰ পৰা মৰা কাৰোবাৰ প্ৰচণ্ড ঘোচাত শ্যাম দূৰত ছিটিকি পৰিল। পৰাৰ পৰাই শ্যামে অবাক দৃষ্টিৰে পৰ্দাখনৰ ফালে চালে। পৰ্দাৰ আঁৰৰ পৰা এজন হৃষ্টপুষ্ট শক্তিশালী চেহেৰাৰ পুৰুষ সোমাই আহিল। মানুহজনৰ মূৰটোৰ মাজভাগত চুলি এডালো নাই। গালত কেইবাদিনো নুখুৰোৱা দাড়ি, পিন্ধনত এটা নীলা স্পৰ্টিং চাৰ্ট আৰু কলা ৰঙৰ লং পেণ্ট। ঘামত ভিজি মুখখন চিকচিকাই উঠিছে। হাতত এখন দীঘল চুৰি। হেল্ল' শ্যাম, খুব আৰামত আছা নহয়নে? মানুহজনে এটা নিৰস হাঁহি মাৰিলে। কোন তই? শ্যাম পৰাৰ পৰা উঠিল। তোমাৰ দলৰে লোক। মোৰ কাম তোমাৰ দৰে উদ্ধতবোৰক এই পৃথিৱীৰ পৰা বিদায় দিয়া, বছৰ আদেশ। তোমাক মই ইয়াৰ পৰা এতিয়াই লৈ যাব লাগে। নিজে যাবানে মই লৈ যাম? মানুহজনে চুৰিখনৰ ধাৰ থকা ফালটোত বাওঁ হাতখন ফুৰালে। মানুহজনৰ কথা শেষ নহওঁতে শ্যাম তাৰ ওপৰত জঁপিয়াই পৰিল। কিন্তু মানুহজন যেন আগৰে পৰাই সাজু আছিল। শ্যামে জাপ মৰাৰ লগে লগে মানুহজনে এটা জাপ মাৰি শ্যামৰ কঁকালত এটা গোৰ মাৰিলে। শ্যাম পুনৰ মজিয়াত বাগৰি পৰিল। তোক মই ইয়াতে শেষ কৰি দিম। মানুহজনে শ্যামৰ বুকুত চুৰিখন সজোৰে বহাই দিবলৈ চুৰিখন ওপৰলৈ তুলিলে। তৎমুহূৰ্ততে শ্যামে ভৰি দুখন কচাই মানুহজনৰ ভৰিত সজোৰে আঘাত কৰিলে। মানুহজন বাগৰি নপৰিলেও দুখোজ পিছুৱাই গ'ল। দ্বিতীয়বাৰ পুনৰ মানুহজনে চেষ্টা কৰিলে, কিন্তু হঠাৎ পিছফালৰ পৰা কোনোবাই মানুহজনৰ হাতখনত খামুচি ধৰি প্ৰচণ্ড জোৰেৰে মুচৰি দিলে। লগে লগে মানুহজন ঘূৰি গ'ল। ইতিমধ্যে শ্যাম বহাৰ পৰা উঠি ওচৰতে থকা টুলখন তুলি লৈ মানুহজনৰ চুলি নথকা মূৰটোত সজোৰে আঘাত কৰিলে।
এটা আৰ্তনাদ কৰি মানুহজন অজ্ঞান হৈ বাগৰি পৰিল। সহায় কৰা ব্যক্তিজনে শ্যামলৈ চাই এটা হাঁহি মাৰিলে। আপুনি? শ্যামে প্ৰশ্ন কৰিলে। মোৰ নাম চুলতান। মেডামৰ নিৰ্দেশত আপোনাক নিবলৈ 3জন আহিছিল, 2জন বাহিৰতে আছে, বলক বেগতে। শ্যাম ততালিকে চুলতানৰ লগত ওলাই গ'ল। বাহিৰৰ কথাটোত ৰামুৰ লগত মুখামুখি হোৱাত শ্যাম থমকি ৰ'ল। ৰামু, শ্যামে মাত লগালে। চাহাব, মেম চাহাব আহিলে কবি মই গৈছোঁ। কিন্তু চাহাব, এতিয়া কথাৰ আৱশ্যক নাই, ভিতৰলৈ যা, মোৰ কথাত এজন মানুহ শুই আছে, তাৰ আলপৈচান ধৰগৈ, শ্যামে ক'লে। ৰামুৱে অবাক হৈ শ্যামলৈ চাই ৰ'ল। শ্যাম ধীৰে ধীৰে চুলতানৰ সৈতে ওলাই গ'ল। গেটৰ ওচৰত ৰৈ থকা দাৰোৱানটোলৈ চাই শ্যামে হাঁহি এটা মাৰিলে। দাৰোৱানটোও হাঁহিলে। ইতিমধ্যে শ্যাম আৰু চুলতান গৈ গাড়ীত উঠিল। লগে লগে গাড়ীখন প্ৰচণ্ড গতিৰে সেই ঠাইৰ পৰা আঁতৰ হ'ল। ৰঞ্জিত ইমান সময় ধৰি আলিবাটত ইফাল সিফাল কৰি ঘূৰি থকা গাড়ীখন আঁতৰ হোৱাৰ লগে লগে দাৰোৱানৰ ওচৰ চাপিল। দাৰোৱানে ৰঞ্জিতক চিনি পায়। অমিতাভ খাউণ্ডৰ বন্ধু বুলিয়ে দাৰোৱানজনে জানে। মাজে সময়ে ৰঞ্জিত এইখন ঘৰলৈ আহে। ঘৰ মে আব কৈ নেহি হে সাব, দাৰোৱানে ক'লে। পিছে তুমি বহুত ডাঙৰ ভুল কৰিলা ন ধৰম সিং, ৰঞ্জিতে ক'লে। কিয়া ভুল? এইখন কাৰ গাড়ী? এইখন গাড়ীত অহা মানুহজনে ভিতৰত কি কৰিছে? তুমি এই গাড়ীবোৰত অহা অচিনাকি মানুহবোৰক ভিতৰ সোমাবলৈ কিয় দিছিলা? ছোটো চাহাব কা হুকুম। সেই ডকাইতকেইজনে ছোটো চাহাবক লৈ গ'ল, দেখিছানে নাই? তোমাৰ চকুৰ আগেদিয়ে বুদ্ধিৰে লৈ গ'ল। ধৰম সিঙৰ মুখ ভয়ত বিবৰ্ণ হ'ল। ৰঞ্জিত ভিতৰলৈ সোমাই গ'ল। ইতিমধ্যে ৰামুৱে শ্যামৰ হোৱা কথাত সোমাই মানুহ এজন অজ্ঞান হৈ থকা দেখি ভয়ত চিঞৰি উঠিল। ভিতৰ ফালে থকা আন 2জন ভৃত্য ৰামুৰ ওচৰলৈ লৰি আহিল। সিহঁতে চিঞৰি বাখৰি হুলস্থুল কৰি থাকোঁতে ৰঞ্জিত গৈ তাত উপস্থিত হ'ল। কি হ'ল তহঁতৰ? ৰঞ্জিতে দুৱাৰমুখৰ পৰা সুধিলে। আটায়ে পিছলৈ উভতি চাই ৰঞ্জিতক দেখি যেন অলপ সকাহ পালে। ছাৰ, ইয়াত খুন হৈছে, ৰামুৱে কম্পিত স্বৰেৰে ক'লে। খুন? ৰঞ্জিত আগুৱাই আহি মানুহজনৰ ওচৰত আঁঠুকাঠি বহি চালে। আটায়ে অত্যন্ত উৎকণ্ঠাৰে ৰঞ্জিতৰ মুখলৈ চাই ৰ'ল। এই মানুহটো মৰা নাই, অজ্ঞানহে হৈছে, অলপ পানী লৈ আহ। ৰঞ্জিতৰ কথাৰ লগে লগে এজন লৰি গ'ল ভিতৰলৈ। খন্তেক পিছতে পানী এমগ লৈ সোমাই আহিল। ৰঞ্জিতে মানুহজনৰ গালে মুখে পানী অলপ সানি দি থিয় হ'ল। মেম চাহাব ক'ত গ'ল? ক্লাবলৈ, ৰঞ্জিতে দুনা একো নকৈ ফোনটোৰ ওচৰলৈ গ'ল। এনেতে বাহিৰত এখন গাড়ী ৰোৱাৰ শব্দ শুনি ৰঞ্জিতে ভৃত্যকেইজনলৈ চালে। ৰামু বাহিৰলৈ ওলাই গ'ল। ৰঞ্জিতে ৰিচিভাৰটো উঠাব খুজিও ৰৈ গ'ল আৰু সেই ঠাইৰ পৰা ধীৰে ধীৰে আঁতৰি আহিল। ইতিমধ্যে ৰামুৰ সৈতে অমিতাভ খাউণ্ড কোঠাটোলৈ সোমাই আহিল। অমিতাভে কোঠাৰ ভিতৰত ৰঞ্জিতক দেখি আচৰিত হ'ল। আপুনি? অমিতাভে উচ্চাৰণ কৰিলে। ফুৰিবলৈ আহি যে এনে ৰহস্যৰ মাজত সোমাম কোনে জানিছিল, ৰঞ্জিতে হাঁহি ক'লে। মানে? অমিতাভে আচৰিত হৈ সুধিলে। সৌজন চাওক, অজ্ঞান হৈ পৰি আছে, চিনি পায় নেকি চাওকচোন, ৰঞ্জিতে কোৱাৰ লগে লগে অমিতাভ আগুৱাই গৈ পৰি থকা মানুহজনৰ মুখলৈ চালে। ই কোন? ইয়াত কিয়? শ্যাম ক'ত আৰু মণিকা? অমিতাভৰ মুখত উৎকণ্ঠাৰ চিন। কাষতে থিয় হৈ থকা ৰামুৱে সকলো বিৱৰি ক'লে। আপুনি কলকাতালৈ গৈছিল? ৰঞ্জিতে সুধিলে। হয়, এইমাত্ৰ আহি পাইছোঁ, অমিতাভে উত্তৰ দিলে। শ্যাম কোন? মোৰে ভাই হয়। মই কলকাতালৈ যোৱাৰ আগনিশা তাক মই ইয়াত আনি থৈছিলোঁ। সি ইয়াত নাথাকে, মেডিকেল ৰিপ্ৰেজেণ্টেটিভ কৰে। এই নিশা তাৰ থকা ঘৰটোত কোনোবা দুৰ্বৃত্তই আক্ৰমণ কৰি বেয়াকৈ আঘাত কৰে। আমাক ফোন কৰি জনোৱাত আমি গৈ তাক লৈ আহোঁ। পুলিচত জনাইছিল? ৰঞ্জিতে পুনৰ সুধিলে। লৰালৰিকৈ কলকাতালৈ যাব লগা হোৱাত কাকোৱে জনোৱা নহ'ল। ভাবিছিলোঁ কলকাতাৰ পৰা ঘূৰি আহি কিবা এটা কৰিম। এই দুৰ্বৃত্তবোৰৰ লগত আপোনাৰ ভাইৰ কি সম্পৰ্ক? ৰঞ্জিতে অজ্ঞান হৈ পৰি থকা মানুহজনৰ ওপৰত দৃষ্টি ৰাখি সুধিলে। মই এইবোৰ একো নাজানো। এতিয়া মই কি কৰা উচিত, আপুনিয়ে মোক বুদ্ধি দিয়ক। সিহঁতে মোৰ ভাইক কিয় অপহৰণ কৰিছে? এইবোৰ কথাৰ উত্তৰ আপুনি পিছতো পাব। পোনতে আপুনি পুলিচলৈ ফোন কৰি সকলো জনাই এই মানুহটোক গতাই দিয়ক।
অমিতাভ লৰালৰিকৈ ফোনটোৰ ওচৰলৈ গ'ল। ৰঞ্জিতে চিগাৰেট এটা জ্বলাই পৰি থকা মানুহজনলৈ পুনৰ চালে। মানুহজনে চকু মেলি চাৰিওফালে এবাৰ চাই ল'লে। ৰঞ্জিতে দেখিও নেদেখাৰ ভাও ধৰিলে। অমিতাভে থানালৈ ফোন কৰাত ব্যস্ত। মানুহজনে কাষতে পৰি থকা চুৰিখন লৰালৰিকৈ তুলি লৈ একেজাপে থিয় হ'ল। তাকে দেখি দুৱাৰমুখত থিয় হৈ থকা ভৃত্য দুজনে চিঞৰি উঠিল। অমিতাভে ৰিচিভাৰটো থৈ লগে লগে ঘূৰি চালে। ৰঞ্জিত যেন হতভম্ব। খবৰদাৰ, কোনোৱে মোক বাধা নিদিব। মানুহজনে চুৰিখন ঘূৰাই ঘূৰাই দুৱাৰৰ ফালে আগবাঢ়িল। ভৃত্য দুজনে ভয়তে বাট এৰি দিলে। দুৱাৰখন পাৰ হৈয়ে মানুহজন লৰি গ'ল বাহিৰলৈ। ইতিমধ্যে গেটত থকা দাৰোৱানটো বাৰাণ্ডা পাৰ হৈ ভিতৰ ফালে আহি থকা অৱস্থাতে মানুহজনে প্ৰচণ্ড জোৰেৰে এটা খুন্দা মাৰিলে। সেই খুন্দাত দাৰোৱানটো বাৰাণ্ডাৰ খটখটিৰ ওপৰত বাগৰি পৰিল। মানুহজন তাত এখন্তেকো নৰৈ লৰি গৈ বাহিৰত ৰৈ থকা গাড়ীখনত উঠিল। মুহূৰ্ততে গাড়ীখন সেই ঠাইৰ পৰা আঁতৰ হ'ল। ৰঞ্জিত আৰু অমিতাভ দুয়ো বাহিৰলৈ লৰি আহি বাৰাণ্ডাতে থিয় হৈ গাড়ীখন যোৱাৰ ফালে অসহায়ৰ দৃষ্টিৰে চাই ৰ'ল। এতিয়া কি কৰা যায়? অমিতাভে সুধিলে। কি কৰিব? উপায়তো নাই। পুলিচ আহিলে যি হৈ গ'ল তাকে ক'ব। কিন্তু শ্যাম নামৰ আপোনাৰ যে এজন ভাই আছিল, আপুনিতো মোক কোনোদিনে কোৱা নাই। ৰঞ্জিতে প্ৰশ্নবোধক দৃষ্টিৰে অমিতাভলৈ চালে। শ্যাম মোৰ সহোদৰ নহয়, মোৰ পাতি লোৱা ভাইহে সি। কিন্তু তাৰ কাৰণে মোৰ বৰ চিন্তা হৈছে। কওক, এতিয়া তাক কেনেকৈ উদ্ধাৰ কৰা যায়? পুলিচৰ সহায় লওক। ঠিক আছে, মই তাকে কৰিম। এনেতে গেটৰ সন্মুখত এখন পুলিচৰ গাড়ী আহি ৰ'ল। পুলিচ আহিল, ৰঞ্জিতে ক'লে। যি হৈছে তাকে ক'ব। অমিতাভে মূৰ দুপিয়ালে। অমিতাভৰ ঘৰৰ পৰা টপামূৰীয়া মানুহজন প্ৰাণ লৈ ওলাই আহি গাড়ীৰে কিছুদূৰ যোৱাৰ পিছতে গাড়ীৰ বেক ভিউ ফাইণ্ডাৰত চকু পৰাৰ লগে লগে ভূত দেখাৰ দৰে উচপ খাই উঠিল। পিছৰ চিটত কোনোবা এজন আৰাম কৰি শুই আহিছে। মানুহজনে সভয়ে পিছলৈ চালে। পিছলৈ চাব নাপায় মিষ্টাৰ তপেশ্বৰ, দুৰ্ঘটনাৰ ভয়। আগলৈ চাই গাড়ী চলোৱা। গাড়ীৰ পিছৰ চিটত শুই থকা চিআইৰ অন্যতম এজেণ্ট সমৰে ক'লে। তই কোন? মানুহজনে আতংকিত স্বৰেৰে সুধিলে। মই কোন তাক ক'বলৈকেতো দাৰোৱানটো ভিতৰলৈ লৰি গৈছিল। তুমি আৰু গনা মহতৰ দৰে যিটো ক'বত ওলাই আহিলা, বেচেৰা দাৰোৱান ক'ৰবাতে চিট খাই পৰিল। এতিয়া তোমাক সেই প্ৰশ্নৰ উত্তৰ দিওঁতা মানুহে নাই। গাড়ী সাৱধানে চলাই গৈ থাকা মিষ্টাৰ তপেশ্বৰ। অন্য কথা চিন্তা নকৰিবা, কাৰণ মোৰ হাতত থকা এই অকণমানি পিষ্টলটোৱে চিন্তা ভাৱনা এইবোৰ বৰ ভাল নাপায়। হাঁহি এটা মাৰি সমৰ উঠি বহিল। মানুহজনে কেৰাহীকৈ সমৰৰ হাতৰ পিষ্টলটো চালে। পিষ্টলটো পচন্দ হ'লে মই তোমাক বিক্ৰী কৰি দিব পাৰোঁ মিষ্টাৰ তপেশ্বৰ। যদি ল'ব খোজা ব'লা এঠাইত বহি লৈ দুয়ো দাম দৰ ঠিক কৰোঁগৈ। পুনৰ হাঁহিলে সমৰে। মানুহজনে খঙতে উঠ কামুৰিলে। বাওঁফালে ঘূৰোৱা দেই, নহ'লে পিষ্টলটোৰ প্ৰথম গুলীটো তোমাৰ বুকুৰ সোঁফালে ওলাই যাব। সমৰে পিষ্টলটোৰ নলটোৰে মানুহজনৰ পিঠিত এটা মৃদু হেঁচা দিলে। মানুহজনে আদেশ মানি গাড়ী ঘূৰালে। এইবাৰ আকৌ বাওঁফালে। কিছুদূৰ যোৱাৰ পিছতে সমৰে পুনৰ নিৰ্দেশ দিলে। এনেদৰে সমৰৰ নিৰ্দেশক্ৰমে গাড়ীখন আগুৱাই গৈ থাকিল। প্ৰায় 20 মিনিটমান যোৱাৰ পিছত গাড়ীখন গৈ চিআই কেন্দ্ৰৰ চৌহদৰ ভিতৰ সোমাল। বুজিছা মিষ্টাৰ তপেশ্বৰ, এয়াই হৈছে চিআই কেন্দ্ৰ। ইয়াত তোমাৰ দৰে তপেশ্বৰবোৰৰ মূৰত চুলি গজাই এৰি দিয়া হয়। এতিয়া নামা। ব'লাচোন মোৰ পিষ্টলটোৰ দাম দৰ কৰোঁগৈ। মানুহজন গাড়ীৰ পৰা নামিল। সমৰো গাড়ীৰ পৰা নামি ওচৰতে থকা দুজন গাৰ্ডক হাত বাউল দি মাতিলে। গাৰ্ড দুজন ওচৰ চপাত সমৰে মানুহজনক এটা কোঠাৰ ভিতৰত বন্ধ কৰি ৰাখিবলৈ ইংগিত দি নিজে অফিচৰ ফালে অগ্ৰসৰ হ'ল।